নমস্কাৰ সকলোকে নলেজ আছামৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি এটা পলিটি আৰু গভাৰ্নেন্সৰ ওপৰত সিৰিজ আৰম্ভ কৰিছিলোঁ। তো সেই সিৰিজটোৰ অন্তৰ্গত এইটো 2 নম্বৰ ভিডিঅ'। এই ভিডিঅ'টোত আমি অধ্যয়ন কৰিম চাৰ্টাৰ এক্ট অফ 1793 আৰু ইটোৰ ওপৰত। ইয়াৰ আগৰ ভিডিঅ'টোত আমি সমাপ্ত কৰিছিলোঁ পিটছ এক্ট অফ 1784ৰ ওপৰত। আমি সকলোৱে দেখিছিলোঁ যে এই এখনৰ দ্বাৰা কেনেকৈ ব্ৰিটিছ মনাৰ্কে বা পাৰ্লিয়ামেণ্টে ইষ্ট ইণ্ডিয়া কোম্পানীৰ যি ফাংচন সেই ফাংচনসমূহক ছেগ্ৰিগেট কৰি কমাৰ্চিয়েল ফাংচন আৰু পলিটিকেল ফাংচন হিচাপত বিভক্ত কৰিছিলে। এই সকলোবোৰ সাধাৰণতে ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰত কণ্ট্ৰল গ্ৰেপছ কৰাৰ ষ্ট্ৰেটেজি আছিলে বা ষ্টেপ আছিলে। আমি পোনপ্ৰথমে আহিছোঁ এক্ট অফ 1786লৈ। এইখনক সাধাৰণতে চাৰ্টাৰ এক্ট বুলি কোৱা নহয়। এই এক্টখন কিহৰ কাৰণে আহিছিলে সেয়া আপোনালোকে তাৰ বিষয়বস্তুখিনি পঢ়িলে গম পাই যাব যে লৰ্ড কৰ্ণৱালিছক গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ পষ্টটোত অধিগ্ৰহণ কৰিবৰ কাৰণে সেই সময়ৰ বিষয়ববীয়াসকলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ অনুৰোধ জনাইছিলে। তেতিয়া লৰ্ড কৰ্ণৱালিছে কোম্পানীৰ আগত দুটা চৰ্ত দাঙি ধৰিছিলে। সেই চৰ্ত অনুসৰি প্ৰথমটো চৰ্ত আছিলে যে তেওঁক যি এক্সিকিউটিভ কাউন্সিল আছিলে গভৰ্ণৰক তেওঁৰ কামত সহায় কৰিবৰ কাৰণে সেই কাউন্সিলৰ ওপৰত অভাৰৰাইডিং পাৱাৰ তেওঁক প্ৰভাইড কৰিব লাগিব। অৰ্থাৎ কেনেকুৱা ধৰণৰ আছিলে, যিজন গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে সেই গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ পষ্টটো যেতিয়া ক্ৰিয়েট কৰা হৈছিলে তাৰ লগতে এখন এক্সিকিউটিভ কাউন্সিল এখন গঠন কৰা হৈছিলে 4জন মেম্বাৰৰ। আৰু এই গভৰ্ণৰ জেনেৰেল অফ বেংগলে এই এক্সিকিউটিভ কাউন্সিলৰ মেম্বাৰসমূহে যি উমৈহতীয়া ডিচিশ্যন দিব সেই ডিচিশ্যনৰ লগত তেওঁৰ যি কাৰ্য সেয়া বাইণ্ডিং হ'ব লাগিব। তো সেয়েহে তেওঁ এইটো পাৱাৰ বিচাৰিছিলে যে তেওঁ যাতে কিছুমান স্পেচিফিক পৰিস্থিতিত বা স্পেচিফিক মুহূৰ্তত তেওঁ যি কাউন্সিলৰ মত সেই মতৰ বিপক্ষে যাব পাৰিব বা এক কৰিব পাৰিব। ইয়াৰ উপৰি তেওঁ আন এটা ডিমাণ্ড দিছিলে যে তেওঁক ইষ্ট ইণ্ডিয়া কোম্পানীৰ যি সৈন্যবাহিনী আছিলে সেই সৈন্যবাহিনীৰ কামাণ্ডাৰ ইন চিফ হিচাপত তেওঁক ঘোষণা কৰিব লাগিব। তো তাৰপিছত ইষ্ট ইণ্ডিয়া কোম্পানী তেওঁৰ সেই চৰ্তসমূহ মানি লৈছিলে আৰু তাৰপিছত তেওঁ গভৰ্ণৰ জেনেৰেল অফ বেংগল হিচাপে অভিহিত হৈছিলে। তাৰপিছত আমি আহিছোঁ চাৰ্টাৰ এক্ট অফ 1793লৈকে। এই এক্টখনে কি কৰিছিলে, কৰ্ণৱালিছে যিটো ডিমাণ্ড কৰিছিলে অভাৰৰাইডিং পাৱাৰৰ, সেই পাৱাৰটো তেওঁ কৰ্ণৱালিছৰ পৰৱৰ্তী যিবোৰ গভৰ্ণৰ জেনেৰেলে হওক বা এই মাদ্ৰাছ আৰু বম্বে যি দুখন প্ৰেচিডেঞ্চি আছিলে সেই প্ৰেচিডেঞ্চিৰ গভৰ্ণৰবোৰকে হওক এই পাৱাৰটো এক্সটেণ্ড কৰা হৈছিলে। ইয়াৰ উপৰি যি গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে সেই গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ পাৱাৰটো আৰু কিছু পৰিমাণে বঢ়াই দিয়া হৈছিলে। অৰ্থাৎ আমি আগতেই দেখিছোঁ যে কেনেকৈ 1773 এক্টখনে গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ পাৱাৰটো ইনক্ৰিজ কৰাইছিলে। তো এই এক্টখনে তেওঁৰ পাৱাৰটো আৰু কিছু পৰিমাণে বঢ়াই দিছিলে। তাৰোপৰি কি কৰিছিলে এই এক্টখনে ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিটো মনোপলি আছিলে আমাৰ ইণ্ডিয়া বা বিশেষকৈ ইষ্টত ট্ৰেড কৰাৰ কাৰণে সেই মনোপলিটো আকৌ 20 বছৰৰ কাৰণে বঢ়াই দিছিলে। আমি আগতে পঢ়ি আহিছোঁ যে কেনেকৈ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আমাৰ ইণ্ডিয়াত ট্ৰেড কৰিবৰ কাৰণে কুইন এলিজাবেথৰ পৰা এখন চাৰ্টাৰ লাভ কৰিছিলে। সেই চাৰ্টাৰখনত সাধাৰণতে কি হৈছিলে যে এই ইষ্ট ইণ্ডিয়া কোম্পানীক ট্ৰেডিঙৰ ক্ষেত্ৰত মনোপলি প্ৰভাইড কৰা হৈছিলে আৰু সেই মনোপলিটো চাৰ্টাৰ এক্ট অফ 1793 আকৌ 20 বছৰৰ কাৰণে বঢ়াই দিছিলে। তাৰপিছত এই এক্টখনে আৰু এটা প্ৰভিজন সৃষ্টি কৰিছিলে। সেই প্ৰভিজনটো অনুসৰি যে কামাণ্ডাৰ ইন চিফ যিজন হ'ব বা যিজন ব্যক্তি কামাণ্ডাৰ ইন চিফ হ'ব তেওঁ এক্সিকিউটিভ কাউন্সিলৰ মেম্বাৰ হ'ব নোৱাৰিব। ইয়াৰ আগতে আমি পাইছিলোঁ যে কৰ্ণৱালিছে ডিমাণ্ড কৰিছিলে যে তেওঁক কামাণ্ডাৰ ইন চিফৰ পজিশ্যনটো লাগিব। তো তাৰ পৰৱৰ্তী সময়ত কি কৰা হৈছিলে, গভৰ্ণৰ জেনেৰেলেই হওক বা এক্সিকিউটিভ কাউন্সিলৰ মেম্বাৰেই হওক কোনেও এই কামাণ্ডাৰ ইন চিফ পজিশ্যনটো গ্ৰহণ কৰিব নোৱাৰিব। তাৰোপৰি আমি সকলোৱে আগতে পাই আহিছোঁ যে কেনেকৈ কোম্পানীৰ ওপৰত কণ্ট্ৰলটো বঢ়াবৰ কাৰণে বৰ্ড অফ কণ্ট্ৰল নামৰ এটা পদবী এটাৰ সৃষ্টি কৰা হৈছিলে। এই পদবীৰ মেম্বাৰসমূহ সেই সময়ৰ যি ইউকেৰ পাৰ্লিয়ামেণ্ট আছিলে সেই পাৰ্লিয়ামেণ্টৰ মেম্বাৰ হ'ব আৰু তেওঁলোকে পাৰ্লিয়ামেণ্টৰ ওচৰত দায়বদ্ধ হ'ব কোম্পানীৰ সকলো ধৰণৰ পলিটিকেল এফেয়াৰ চোৱা চিতা কৰাৰ কাৰণে। এই এক্টখনে এনেকুৱা এটা প্ৰভিজনৰ সৃষ্টি কৰিছিলে যে সেই প্ৰভিজনটোৰ আণ্ডাৰত বৰ্ড অফ কণ্ট্ৰলত যিমানকেইটা মেম্বাৰ থাকিব সেই মেম্বাৰকেইটাৰ যি চেলাৰী সেই চেলাৰীসমূহ আমাৰ যি ইণ্ডিয়াৰ পৰা ৰেভিনিউ কালেক্ট হ'ব সেই ৰেভিনিউৰ পৰা তেওঁলোকৰ চেলাৰী দিয়া হ'ব। তাৰপিছত আমি আহিছোঁ এতিয়া চাৰ্টাৰ এক্ট অফ 1813লৈকে। এই এক্টখনে কি কৰিছিলে, ইষ্ট ইণ্ডিয়া কোম্পানীৰ যি ট্ৰেড মনোপলি আছিলে আমাৰ ইণ্ডিয়াত বা বিশেষকৈ ইষ্টত
সেয়া তেওঁলোকে কি কৰিছিলে এবলিছ কৰি দিছিলে অৰ্থাৎ নাইকিয়া কৰি দিছিলে তো এইটো এটা ক্লিয়াৰ কাট ষ্টেপ এটা আছিলে যিটোৱে এইটো মাৰ্ক কৰে যে অতি শীঘ্ৰে ক্ৰাউনে ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা আমাৰ ইণ্ডিয়াৰ কণ্ট্ৰল কৰাৰ পাৱাৰ সেই পাৱাৰটো তেওঁলোকে হস্তান্তৰ কৰি ল'ব তো ভালেকেইটা কুৱেশ্যনত অহা দেখা গৈছে বা আহিছে যে কোনখন চাৰ্টাৰ এক্টে ইষ্ট ইণ্ডিয়া কোম্পানীৰ মনোপলি কমপ্লিটলি এবলিছ কৰি দিছিলে তো সেয়া উত্তৰটো হৈছে 1813 চন কিন্তু এইখিনিতে আপোনালোকে এটা বস্তু মনত ৰাখিব যে যদিও বা মনোপলি নাইকিয়া কৰি দিছিলে কিন্তু আমাৰ ইণ্ডিয়াৰ লগত ইষ্ট ইণ্ডিয়া কোম্পানীৰ চাহৰ ব্যৱসায়টো আৰু বিশেষকৈ চাইনাৰ লগৰ ব্যৱসায়টো এই দুটা বস্তু এই মনোপলি এবলিশ্যনৰ পৰা বাহিৰত ৰাখিছিলে অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এতিয়াও চাৰ্টাৰ এক্ট অফ 1813ৰ পিছতো আমাৰ ইণ্ডিয়াত চাহৰ ক্ষেত্ৰত চাহ ব্যৱহাৰৰ ক্ষেত্ৰত মনোপলি লাভ কৰিব আৰু চাইনাৰ লগত যি ট্ৰেড হ'ব সেই ট্ৰেডিঙতো তেওঁলোকে কমপ্লিটলি মনোপলি লাভ কৰিব তো এইটো আপোনালোকে মনত ৰাখিব এইটো এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় তাৰোপৰি এই এখনে কি কৰিছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ আমাৰ ইণ্ডিয়াৰ ওপৰত যিখিনি পজিশ্যন আছিলে তাৰ ওপৰত ক্ৰাউনৰ ছ'ভেৰেইন অথৰিটি এছাৰ্ট কৰিছিলে অৰ্থাৎ ক্ৰাউনে বা ব্ৰিটিছৰ যি পাৰ্লিয়ামেণ্ট সেই পাৰ্লিয়ামেণ্টে এইটো ঘোষণা কৰিছিলে যে কোম্পানীৰ যি টেৰিটৰী আছে আমাৰ ইণ্ডিয়াত তাৰ ওপৰত ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ বা ব্ৰিটিছ মনাৰ্কৰ কমপ্লিটলি ছ'ভেৰেইনিটি আছে অৰ্থাৎ এই ক্ৰাউনৰ বা পাৰ্লিয়ামেণ্টৰ অন বিহাফত কোম্পানীয়ে ইয়াতে আমাৰ ইণ্ডিয়াৰ টেৰিটৰীৰ ওপৰত তেওঁলোকৰ পাৱাৰ এক্সাৰচাইজ কৰি আছে তাৰোপৰি এই এখনৰ দ্বাৰা কি কৰা হৈছিলে খ্ৰীষ্টান মিছনাৰীসকলক এনলাইটমেণ্টৰ কাৰণে আমাৰ ভাৰতবৰ্ষলৈ লৈ অহা হৈছিলে এইটো পদক্ষেপৰ দ্বাৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকৰ যি কালচাৰেল চুপ্ৰিমেচি সেয়া এছাৰ্ট কৰিব বিচাৰিছিলে তাৰোপৰি এই এখনে আমাৰ ভাৰতবৰ্ষত ৱেষ্টাৰ্ণ এডুকেশ্যন প্ৰমোট কৰাৰ কাৰণে কিছুমান ষ্টেপ গ্ৰহণ কৰিছিলে বা এইটো এটা ইনিচিয়েল ষ্টেপ আছিলে যিটোৱে আমাৰ ইণ্ডিয়াত ৱেষ্টাৰ্ণ এডুকেশ্যন ইষ্ট ইণ্ডিয়া কোম্পানী বা ব্ৰিটেইনে প্ৰমোট কৰিছিলে তাৰোপৰি এই এখনে যিবিলাক লোকেল অথৰিটি আছিলে প্ৰভিন্সত সেই লোকেল অথৰিটিসমূহক গভৰ্ণমেণ্টৰ বিহাফত টেক্স কালেক্ট কৰিবৰ কাৰণে বা ইম্প'জ কৰিবৰ কাৰণে অথৰিটি বা পাৰ্মিশ্যন দিছিলে আৰু যদিহে কোনোবাই টেক্স নিদিয়ে তাৰ বিপক্ষে তেওঁলোকক পানিছমেণ্ট প্ৰভাইড কৰাৰো পাৱাৰ বা অথৰিটি দিয়া হৈছিলে তো আজিলৈ ইমানখিনিয়ে এতিয়া আপোনালোকলৈ এটা কুৱেশ্যন এৰিব বিচাৰিছোঁ যে কোনখন চাৰ্টাৰ এক্টে ইষ্ট ইণ্ডিয়া কোম্পানীৰ মনোপলি আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত কমপ্লিটলি বন্ধ কৰি দিছিলে বা নাইকিয়া কৰি দিছিলে অপশ্যনকেইটা হৈছে 1893 1793 1813 1858 যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আমি পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম তো আজিলৈ ইমানখিনিয়ে আছিলে ধন্যবাদ